নমস্কাৰ দৰ্শকসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 8 পে কমিশন সম্পৰ্কে বিশেষকৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলে আৰু লগতে পেঞ্চনাৰসকলে 8 পে কমিশনৰ পিছত কিমান দৰমহা লাভ কৰিব বা তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি হ'ব বা 8 পে কমিশনৰ ফিটমেন্ট ফেক্টৰ কিমান আহিব পাৰে আৰু তাৰ লগতে যিসকলে ফিটমেন্ট ফেক্টৰৰ বিষয়ে নাজানে তেওঁলোকৰ বিষয়ে এই ভিডিঅ'টো ভালদৰে চাই থাকক সকলোখিনি জানিব পাৰিব। প্ৰথমতে আমি আহিছো ফিটমেন্ট ফেক্টৰ কি বহুতে নাজানে ফিটমেন্ট ফেক্টৰ কি হয়। প্ৰথমতে মই আপোনালোকক সেইভাবে বুজাই দিব বিচাৰিছো। ফিটমেন্ট ফেক্টৰ হৈছে এটা গুণক যাৰ সহায়ত চৰকাৰে নতুন পে কমিশন অনুসৰি কৰ্মচাৰীক বেছিক দৰমহা বৃদ্ধি কৰে। অৰ্থাৎ বেছিক দৰমহাক সেই গুণকৰ সৈতে পূৰণ কৰিলে নতুন বেছিক পোৱা যায়। উদাহৰণস্বৰূপে 7 পে কমিশনত ফিটমেন্ট ফেক্টৰ আছিল 2.57 মানে যদি কোনো কৰ্মচাৰীৰ বেছিক দৰমহা 10,000 টকা আছিল তেন্তে নতুন বেছিক হৈছিল 25,700 টকা। এইবাৰ 8 পে কমিশনত সেই ফেক্টৰটো বাঢ়ি 2.46 পৰা 2.86 মাজত হোৱাৰ সম্ভাৱনা দেখা গৈছে। ফিটমেন্ট ফেক্টৰ বেছি হলে বেছিক দৰমহাও বৃদ্ধি হয় আৰু তাৰ লগতে আপোনালোকৰ ডিএ, এইচআৰএ, টিএ ইত্যাদি যিবিলাক এলাউন্স থাকে এই এলাউন্সসমূহ বৃদ্ধি পায় কমিশন ৰিভাইজ পেমেন্ট হোৱাৰ পিছত। এতিয়া আহিছো 8 পে কমিশনৰ সম্ভাৱ্য ফিটমেন্ট ফেক্টৰ কিমান হ'ব পাৰে। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যম আৰু অৰ্থনৈতিক প্ৰতিবেদন অনুসৰি কিছুমান প্ৰতিবেদন উলিয়াইছে। সেই অনুসৰি 8 পে কমিশনৰ ফিটমেন্ট ফেক্টৰ 1.83 পৰা 2.86 মাজত হোৱাৰ সম্ভাৱনা বেছি। যদি 2.86 ফিটমেন্ট ফেক্টৰ ধৰা হয় তেন্তে 7 পে কমিশনৰ এতিয়া আপোনালোকে যিবিলাকে 18,000 টকা বেছিক দৰমহা লাভ কৰে, বেছিক বুলি কৈছো ডিএসিএ এইবিলাক বেলেগ হয়, 18,000 টকা বেছিকৰ ঠাইত তেতিয়া আপোনাৰ নতুন বেছিক হ'ব 51,880 টকা যদিহে 2.86 ফিটমেন্ট ফেক্টৰ হয়। আৰু আপোনালোকৰ দৰমহাৰ বৃদ্ধি 30 পৰা 34% ভিতৰত হ'ব পাৰে। 8 পে কমিশন 1 জানুৱাৰী 2026 চনৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। যেহেতু 10 বছৰৰ মূৰত কাৰ্যকৰী হ'ব লাগে, 2016 চনত হৈছিলে আৰু এতিয়া 2026 1 জানুৱাৰীৰ পৰা হোৱাৰ সম্ভাৱনা আছে। তথাপি চৰকাৰে এই সময়সীমা নিৰ্ধাৰণ কৰিব। 8 পে কমিশনৰ পিছত চৰকাৰে কেবিনেটত সিদ্ধান্ত ল'ব। কমিশনে ৰিপৰ্ট দিয়াৰ পিছত তাৰ পিছত চৰকাৰে সিদ্ধান্ত ল'ব কেতিয়াৰ পৰা আপোনালোকৰ বৰ্ধিত দৰমহা দিব। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ। অসম চৰকাৰে সাধাৰণতে কেন্দ্ৰীয় পে কমিশনৰ ধৰণ অনুসৰি নিজৰ সিদ্ধান্ত নিৰ্ধাৰণ কৰে। অৰ্থাৎ কেন্দ্ৰ চৰকাৰে যিমানখিনি নিৰ্ধাৰণ কৰিব ফিটমেন্ট ফেক্টৰ বা অন্যান্য কিছুমান সুবিধাৰ বিষয়ে, ঠিক তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও পে কমিশনৰ এনে ধৰণৰে ৰিপৰ্ট কৰিব আৰু অসম চৰকাৰৰ কৰ্মচাৰীকো সেই ধৰণেই সুবিধা প্ৰদান কৰিব। সেয়েহে অনুমান কৰা হৈছে যে 8 পে কমিশনৰ ক্ষেত্ৰত ফিটমেন্ট ফেক্টৰ প্ৰায় একে ধৰণে 2.46 পৰা 2.86 মাজত ৰাখা হ'ব পাৰে। তথাপি অসম চৰকাৰে এতিয়ালৈ কোনো অফিচিয়েল ঘোষণা কৰা নাই। এইবোৰ তথ্য গোটেইবিলাক কিন্তু অনুমানিক হয়। যেতিয়া ৰাজ্য চৰকাৰে নিজৰ সংশোধিত পে কাঠামো ঘোষণা কৰিব তেতিয়াহে সঠিক সংখ্যা জনা যাব। আপুনি বহুতে ভাবে যে প্ৰশ্ন কৰিছিল আমাৰ আগৰ ভিডিঅ'ত যে আপোনাৰ নতুন দৰমহা কিমান হ'ব, সেই বিষয়ে কেনেদৰে গণনা কৰিব আপুনি নিজে। আপুনি কি কৰিব, প্ৰথমতে নিজৰ বেছিক দৰমহাটো কিমান এইটো জানি ল'ব। তাৰপিছত 2.46 বা 2.86 ইয়াৰ যিটো হ'ব পাৰে এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই সেইটোৰে পূৰণ কৰিব। তাৰপিছত আপোনাৰ যিবিলাক এলাউন্স আমাৰ অসম চৰকাৰৰ যিহেতু 8%, 10% এই ধৰণে দিয়া হয় হাউচ ৰেণ্ট এলাউন্স, সেইখিনি আপুনি ইয়াৰ লগত যোগ কৰি দিব সেইটো পাৰ্চেণ্টেজ লৈ নতুন বেছিকৰ পৰা। কিন্তু মই এতিয়া কেন্দ্ৰ চৰকাৰৰ এটা ধৰি দিছোঁ। যদি বৰ্তমান বেছিক পে তেওঁৰ 44,900 টকা আৰু ফিটমেন্ট ফেক্টৰ ধৰা হয় 2.86 তেন্তে আপোনাৰ নতুন বেছিক প্ৰায় 1,28,000 টকা পৰ্যন্ত হৈ যাব পাৰে যদিহে 2.86 ফিটমেন্ট ফেক্টৰ ধৰা হয়।
8Pay কমিশনৰ বিষয়ে এই গুৰুত্বপূৰ্ণ পইণ্ট কেইটা আপোনালোকে জানি থওক, যেহেতু ইউটিউবত বা বিভিন্ন নিউজ চেনেলত আপোনালোকে এইকেইদিন পাই আছে, সেয়ে মই আপোনালোকক জনাই থওঁ যে এতিয়ালৈকে যিবিলাক তথ্য আহিছে সেইবিলাক অফিচিয়েল নহয়, অনুমানমূলক। অসম চৰকাৰৰ কেন্দ্ৰীয় সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি নিজৰ পে কাঠামো ঠিক কৰে। পেঞ্চনধাৰীসকলেও লাভ কৰিব ইয়াৰে যিখিনি মানে সুবিধা আহিব, এইখিনি পেঞ্চনধাৰীসকলেও লাভ কৰিব আৰু তেওঁলোকৰ পেঞ্চনো বৃদ্ধি হ'ব। চৰকাৰৰ বাজেট আৰু অৰ্থনৈতিক অৱস্থা অনুসৰি ফাইনেল সিদ্ধান্ত লোৱা হয়। অৰ্থাৎ অসম চৰকাৰে যিহেতু কৰ্মীসকল অসম চৰকাৰৰ অধীনত পৰে, তেওঁলোকৰ কি কৰিব, অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত ল'ব এই সম্পৰ্কে কি কৰিব কি নকৰিব। এতিয়া মানে যিবিলাক আমি পাইছোঁ ৰিপৰ্ট অনুসৰি 8Pay কমিশনৰ ফিটমেণ্ট ফেক্টৰ 2.46ৰ পৰা 2.86ৰ মাজত হ'ব পাৰে। অফিচিয়েল ঘোষণা হোৱা নাই যদিও এইখিনিৰ মাজত মানে এটা আশা কৰিব পৰা যায়। সেয়েহে আপুনি যদি এজন কেন্দ্ৰ চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হয়, তেন্তে আপোনালোকে যদি জানিব বিচাৰে কিমান দৰমহা বৃদ্ধি হ'ব, আপোনাৰ বেচিক পে'টো আমাৰ ইয়াত কমেণ্টত লিখি দিব আৰু নিজেও পূৰণ কৰি চাব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই, আপোনালোকে কমেণ্ট কৰি দিব, আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ বেচিক পে' অনুসৰি কিমান দৰমহা বৃদ্ধি হ'ব পাৰে সেই বিষয়ে দিম। আৰু যদি আপুনি আমাৰ এই চেনেলটোত নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিকোনো অফিচিয়েল তথ্য অহাৰ লগে লগে আমি এই চেনেলটোত দিবলৈ চেষ্টা কৰিম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।